বঙাইগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়ত জীৱনদায়িনী বিনামূলীয়া ঔষধৰ যোগান সীমিত। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিনামূলীয়া ঔষধৰ অভাৱৰ ফলত এক প্ৰকাৰ অচল হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰটো। বিজেপি চৰকাৰৰ শাসনকালত দুখীয়া লোকসকলক সকাহ দিয়াৰ বাবে পৰ্যাপ্ত পৰিমাণৰ জীৱনদায়িনী ঔষধ বিনামূলীয়াকৈ লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও ঘোষণাতেই সীমাবদ্ধ হৈ ৰ'ল সকলোবোৰ। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো খাদেমুল হুছেইনৰ। হয়, নিশ্চিতভাৱে আপুনি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰখনে সময়ে সময়ে চিকিৎসা মহাবিদ্যালয়কে আদি কৰি বিভিন্ন হস্পিটেল মুকলি কৰা দেখিবলৈ পোৱা যায়। তাৰ বিপৰীতে এটা কথা উল্লেখ কৰিব লাগিব যে বাস্তৱ প্ৰেক্ষাপটত ৰাজ্য চৰকাৰখনৰ স্বাস্থ্য বিভাগটো কিদৰে পৰিচালিত হৈ আছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাত সৰ্বাধিক ৰোগী চিকিৎসা কৰা এখন স্বাস্থ্য কেন্দ্ৰ হ'ল চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত আজিৰ তাৰিখত এটা কথা উল্লেখ কৰিব লাগিব, শিশুৰ বাবে জ্বৰৰ ঔষধ নাই। তাক আদি কৰি বিভিন্ন ঔষধৰ কিন্তু ইয়াত আজি এই মুহূৰ্তত কিন্তু ঔষধ বিচাৰি ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু চিকিৎসকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। চিকিৎসকসকলে এই কাৰণতে হাহাকাৰ কৰিবলগীয়া হৈছে যে স্বাস্থ্য বিভাগৰ পৰা এটা নিৰ্দেশনা জাৰি কৰা হৈছিল যে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে চৰকাৰী ঔষধৰ বাহিৰে অন্য ঔষধ লিখিব নোৱাৰিব, যাৰ কাৰণে এতিয়া চিকিৎসকসকলেও বিপাঙত পৰা দেখিবলৈ পোৱা গৈছে। মই ভিতৰত প্ৰথমে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম, চিকিৎসা কেন্দ্ৰটোৰ ভিতৰত মই প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে ইয়াত ৰোগীসকলৰ মাজত হাহাকাৰ লাগিছে। হাহাকাৰ লগাৰ মূলতে এটা কথা উল্লেখ কৰিব লাগিব, ইয়াত এই মুহূৰ্তত ঔষধক লৈ হাহাকাৰ লাগিছে, কাৰণ ইয়াত শাৰী পাতিছে, দীঘলীয়া শাৰী, কিন্তু চিকিৎসকে ইয়াত কি ঔষধ লিখিব তাকে লিখি এতিয়া বিপাঙত পৰিছে। মই ভিতৰলৈ প্ৰৱেশ কৰিবৰ কাৰণে যত্ন কৰিম। ভিতৰত মই এটা ইয়াৰ ঔষধৰ যি বাকচ, সেই বাকচটো দেখুৱাবৰ বাবে মোৰ সতীৰ্থ সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হ'ল আজিৰ তাৰিখত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ য'ত ঔষধ জমা কৰে প্ৰতিদিনাখন। ইয়াত বাহিৰত ৰোগী ইতিমধ্যে ঔষধ ল'বৰ কাৰণে ইয়াত জমা হৈছে, তাৰ বিপৰীতে দেখাব মই সতীৰ্থ সহযোগী দেখুৱাই আছে। ইয়াত বাকচত অধিকাংশ বাকচৰ কথাবোৰ কিন্তু খালী হৈ থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে ইয়াত চিকিৎসকসকলে যিহেতু চৰকাৰী দায়িত্ব পালন কৰি আছে, কিছু মুখ খুলিবৰ পৰা আঁতৰত আছে। মই ইয়াত স্থানীয় কিছু ব্যক্তি আছে, মই ব্যক্তিসকলৰ পৰা কিছু কথা মই জানিব চেষ্টা কৰিম। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ যে স্বাস্থ্য বিভাগৰ বিভিন্ন সময়ত চিকিৎসা মহাবিদ্যালয় খুলিছে, হস্পিটেল মুকলি কৰিছে, তাৰ বিপৰীতে কিন্তু আজিৰ তাৰিখত ঔষধ বিচাৰি ৰোগী হাহাকাৰ কৰিবলগীয়া হৈছে। কি ক'ব? হাহাকাৰ কৰিব নালাগিছিল, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সকলো জিলা আয়ুক্ত আৰু জইণ্ট ডাইৰেক্টৰসকলক ডাইৰেকশ্যন দিছে যে চৰকাৰী চিকিৎসালয়ত যিখিনি মেডিচিন আছে সেইখিনি মেডিচিনে ডক্টৰে লিখিব, অৰ্থাৎ ছাফিচিয়েণ্ট মেডিচিন দিয়া হৈছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। আৰু আনফালে এই অলগত এই স্বাস্থ্যমন্ত্ৰীৰ নামটো পাহৰি, অশোক সিংগল নেকি, অশোক সিংগলটো আজিকালি মাটি বাৰী লৈ ব্যস্ত, ক'ত কিমান মাটি কৰিব পাৰি সেইখিনি ব্যস্ত। চৰকাৰী মাটিবিলাক কেৱল মাত্ৰ তেওঁৰ নামত কৰাৰ কাৰণে ব্যস্ত হৈ আছে। গতিকে কেৱল মাত্ৰ আজি বঙাইগাঁও জিলাৰ চলন্তাপাৰাতে নহয়, আপুনি বঙাইগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ত যাওক, ক্ষুদ্ৰ প্ৰাথমিক যিমান চিকিৎসালয় আছে প্ৰতিটো চিকিৎসালয়ত যাওক, একে অৱস্থা হৈছে। সামান্য কেঁচুৱাৰ যি মানে জ্বৰৰ যে দৰৱ সেইটো আজিকালি নাই, জ্বৰৰ নাই, সাধাৰণ মেডিচিন যিখিনি লাগে সেইখিনি জলাতংকৰ ইয়াত ঔষধ নাই, বিশেষকৈ এণ্টিবায়'টিক নোহোৱা হৈছে। বিশেষকৈ ক'ব লাগিব অকল এইখন নহয়, আপুনি উল্লেখ কৰাৰ দৰে সামগ্ৰিকভাৱে বঙাইগাঁও জিলাতে হৈছে। বঙাইগাঁও চিভিল হস্পিটেলত আজি একে অৱস্থা। কি ক'ব? না ইয়াতে আপোনাৰ এই কি কয়, আপোনাৰ এই এণ্টিবায়'টিকৰ কথা নাহে, সামান্য জ্বৰৰ ঔষধখিনিও নাই, টেবলেটখিনি আপুনি ইয়াকে সুধি দিয়ক। গতিকে ইয়াতে চিকিৎসালয়টো আছে, কেৱল মাত্ৰ 2-3গৰাকী ডক্টৰ থাকে, এওঁলোকে যিখিনি মেডিচিন লাগে গোটেইখিনি মেডিচিন ফাৰ্মাচীৰ পৰা কিনিবলগীয়া বাধ্য। গতিকে তাৰ বিপৰীতে কিন্তু সিহঁতক অৰ্ডাৰ আছে, বাহিৰা ঔষধ দেখিব নোৱাৰিব। এতিয়া মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে, তেওঁৰ প্ৰত্যুত্তৰ দিবলৈ গ'লে আমি মানে অনুচিত তেনেকৈ দিব লাগিব। একদম ফকটীয়া বক্তব্য তেওঁৰ। গোটেই 4 বছৰ 5 মাহ যে কাৰ্যকাল কৰিলে, গোটেইখিনি ফকটীয়া বক্তব্য, মিছা বক্তব্যৰে কাৰ্যকাল কৰিলে। এতিয়াতো আপোনাৰ পাগল হৈ আছে, মানে তেওঁৰ মানে গাদী ৰক্ষাৰ কাৰণে। আজি চিকিৎসা খণ্ডত, শিক্ষা খণ্ডত ক'ত কি হৈ আছে তেওঁ একো খবৰ নাই, কেৱল মাত্ৰ কেনেকৈ নিজৰ গাদী ৰক্ষা কৰিব পাৰে তাতেহে ব্যস্ত হৈ আছে। নিশ্চিতভাৱে আপুনি ক'ৰ পৰা আহিছে? বিশেষকৈ এতিয়া দেখিছোঁ ইয়াত শাৰী পাতা দেখিবলৈ পাইছোঁ, কিন্তু ইয়াত ঔষধ নাই। কি ক'ব? আজি দেখিবলৈ পোৱা গৈছে ইয়াত ঔষধ নাই, কি ক'ব আপুনি? নাই, আৰু কি কৰিম, ফাৰ্মাচীৰ পৰা কিনিব লাগিব। কিন্তু তাৰ বিপৰীতে ফাৰ্মাচীত কিন্তু লিখিব নোৱাৰে, অসম চৰকাৰৰ নিৰ্দেশনা আছে। কি ক'ব এই ক্ষেত্ৰত? নহয়, ৰোগীটোতো বাচিব লাগিব।
নিশ্চয় ৰোগী বাচিব লাগিব এই ধৰণৰ ৰোগী যিসকল আহিছে সেইসকলে এই কথাটো উল্লেখ কৰিছে আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।